ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য শ্ৰী বাবুল চন্দ্ৰ বড়ো যোৱা 2021 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বৰ 65 নং কলাইগাঁও বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ পৰা প্ৰাৰ্থিত্বৰ প্ৰবল দাবীদাৰ আছিল। এইবেলিও 2026 চনৰ নিৰ্বাচনত নতুনকৈ গঠিত 48 নং টংলা বিধানসভা সমষ্টিৰ শ্ৰী বাবুল চন্দ্ৰ বড়োৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী। 48 নং টংলা বিধানসভা সমষ্টিবাসীৰ সকলো ৰাইজৰ সৈতে আৰু স্থানীয় সকলো দল সংগঠনৰ সৈতে সম্পৰ্ক অভিযান অব্যাহত ৰখা পৰিলক্ষিত হৈছে। আৰু বিশেষ সূত্ৰৰ পৰা জানিব পাৰিছো অহা 2026 চনৰ বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব পাব বুলি তেখেত দৃঢ় আত্মবিশ্বাসী আৰু নিৰ্বাচন খেলিবৰ বাবে সম্পূৰ্ণ প্ৰস্তুত বুলি জানিব পাৰিছো। ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় নেতৃত্বৰ ৰাজ্যিক নেতৃত্বৰ লগতে সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইবাৰ নিশ্চয় দলৰ সক্ৰিয় কাৰ্যকৰ্তা তথা যুৱ প্ৰজন্মক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সুযোগ দিব বুলি আত্মবিশ্বাসী। বিশেষ খবৰ অনুসৰি শ্ৰী বাবুল চন্দ্ৰ বড়োৱে সুদীৰ্ঘ বছৰ ধৰি বৃহত্তৰ টংলা কলাইগাঁও অঞ্চল তথা পূৰ্বৰ 65 নং বিধানসভা সমষ্টি আৰু নৱগঠিত 48 নং টংলা বিধানসভা সমষ্টি ভাৰতীয় জনতা পাৰ্টিৰ দলীয় কাম-কাজৰ লগতে সমষ্টিবাসীৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লগত সম্পৰ্ক স্থাপন কৰি ৰাইজৰ উন্নয়নৰ হকে কাম কৰি আহিছে। গতিকে এইবেলি 48 নং টংলা বিধানসভা সমষ্টিৰ শ্ৰী বাবুল চন্দ্ৰ বড়োৰ দৰে এজন যুৱ নেতাক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰাৰ লগতে আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব পালে বিধায়ক হিচাপে নিৰ্বাচিত হ'ব বুলি ৰাইজৰ মতামত জানিব পাৰিছো। নিউজ ডেস্ক AIN লাইভ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।